হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ টিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত কিন্তু আপোনালৈ ভাল খবৰ, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এখন আঁচনি লঞ্চ কৰিছে, যিখন আঁচনিৰ নাম হৈছে কৃষি কল্যাণ আঁচনি। এই আঁচনিখনৰ জৰিয়তে কৃষকসকলে বহুত সা সুবিধা প্ৰদান কৰাৰ লগতে নতুনকৈ এখন কিন্তু পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। বা এই আঁচনিৰ জৰিয়তে কিন্তু যিসকল কৃষক আছে সেই কৃষকসকলে কিন্তু আবেদন কৰিব পাৰিব এখন পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ কাৰণে। চ' পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব, কি কি ডকুমেণ্টছ লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ইয়াৰ সম্পূৰ্ণ ডকুমেণ্টছ কি কি লাগিব, ক'ত আবেদন কৰি জমা দিব লাগিব, ক'ত ফৰ্মখন লাভ কৰিব, এই সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এই পাৱাৰ টিলাৰ ট্ৰেক্টৰখন পাবলৈ হ'লে আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব বা আপোনাৰ যোগ্যতা কি থাকিব লাগিব, এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ এতিয়া। তো অসমৰ পাৱাৰ টিলাৰ যোগ্যতা বা আঁচনিৰ যোগ্যতা হ'ব লাগিব, আপুনি অসমৰ স্থানীয় কৃষক হ'ব লাগিব, অৰ্থাৎ আপুনি কিন্তু অসমৰ এজন স্থানীয় বাসিন্দা হৈ কৃষকী কৰিব লাগিব। দ্বিতীয়টো হৈছে আপোনাৰ কৃষি জমি থাকিব লাগিব, জমিৰ দলিল থাকিব লাগিব, পট্টা থাকিব লাগিব, খেতিৰ কৰাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ অগ্ৰাধিকাৰ দিয়া হ'ব। ST SC মহিলা কৃষকে অধিক সুবিধা বা অগ্ৰাধিকাৰ পাব পাৰে। একেটা পৰিয়ালৰ এজন সদস্যই সাধাৰণতে সেই সুবিধা লাভ কৰিব পাৰিব। আগতে একে ধৰণৰ চৰকাৰী ছাবচিডি লোৱা হ'ব নালাগে, অৰ্থাৎ এই যি ছাবচিডি অৰ্থাৎ ট্ৰেক্টৰৰ পইচা, এই পইচাত যাতে ট্ৰেক্টৰ আগতে ল'ব, মানে আগতে কোনোদিনে ট্ৰেক্টৰ লোৱা নাই সেনেকুৱা মানুহ হ'ব লাগিব। যদি কোনোবা একবাৰ পাইছে তেখেতে কিন্তু দ্বিতীয়বাৰ আৰু এই আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। 7 নম্বৰ যিখন এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো হৈছে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড থাকিব লাগিব। কৃষি বিভাগত নাম নথিভুক্ত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন থাকিলে সুবিধা হয়। যদি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাই তেনে ক্ষেত্ৰত কিন্তু এই আঁচনিৰ কাৰণে এলিজিবল নহয়। আৰু প্ৰয়োজনীয় যিখন নথিপত্ৰ আছে সেইখন হৈছে আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব, ভোটাৰ ID থাকিব লাগিব, বেংক পাছবুক থাকিব লাগিব, জমিৰ নথিপত্ৰ থাকিব লাগিব, পাছপৰ্ট ফটো লাগিব। তাৰপিছত দেখা পাইছে কৃষক পঞ্জীয়ন নম্বৰ যদি থাকে, যদি আপোনাৰ কৃষক পঞ্জীয়ন নম্বৰ অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি অগ্ৰাধিকাৰ লাভ কৰিব বা আপুনি পোৱাটো আৰু সুবিধা হৈ যাব। নেক্সট তলফালে আহিলে ইয়াতে দেখা পাইছে ছাবচিডি। অসমৰ বিভিন্ন আঁচনিৰ অধীনত পাৱাৰ টিলাৰ প্ৰায় 85,000 টকা পৰ্যন্ত ছাবচিডি দিয়া হ'ব। তাৰপিছত ইয়াত দেখা পাইছে ক'ত আবেদন কৰিব, জিলা কৃষি বিষয়াৰ কাৰ্যালয়, কৃষি উন্নয়ন বিষয়া ADO কাৰ্যালয় অথবা অসম কৃষি বিভাগ অফিচিয়েল ৱেবছাইটত গৈ কিনে, এইটো যিখন অসম কৃষি বিভাগৰ অফিচিয়েল ৱেবছাইট আছে সেইটো লিংক ইয়াতে দিয়া আছে, মই ক্লিক কৰি আপোনালোকক দেখুৱাই দি আছোঁ। চ' এইখন হৈছে আঁচনিৰ মেইন এলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া হ'ল ফৰ্ম, এই ফৰ্মখন আপুনি কেনেকৈ ডাউনলোড কৰিব বা ফৰ্মখন আপুনি কেনেকৈ ফিল কৰিব, ক'ত জমা দিব লাগিব সেইটো দেখুৱাই দি আছোঁ। ইয়াতে এখন ফৰ্ম দেখা পাইছে, আছাম এপ্লিকেশ্যন ফৰ দ্য এভেইলিং এছিষ্টেণ্ট অফ পাৱাৰ টিলাৰ অৰ ট্ৰেক্টৰ। এই আঁচনিৰ এইখন ফৰ্ম কিন্তু আপোনালোকৰ ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল কৰি কিন্তু আপুনি জমা দিব লাগিব। এতিয়া কথা হ'ল এই ফৰ্মখন ক'ত পাব, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এখন দুটা লিংক দি দিছোঁ। এখন হৈছে মোৰ হোৱাটছআপ চেনেলৰ লিংক আৰু এখন হৈছে মোৰ টেলিগ্ৰাম চেনেলৰ লিংক। সেই দুয়োটা হোৱাটছআপ চেনেলত অৰ্থাৎ টেলিগ্ৰাম চেনেল দুয়োটা চেনেলতে কিন্তু এই ফৰ্মখন আপলোড কৰা আছে। আপুনি যিকোনো এটা চেনেলত জইন হৈ কিন্তু আপুনি এই ফৰ্মখন কিন্তু আপুনি ল'ব পাৰিব। চ' এতিয়া কথা হ'ল আপুনি ফৰ্মখন কেনেকৈ ফিল কৰিব মই দেখুৱাই দি আছোঁ। এটা হৈছে টু দ্য ডেপুটি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ। ইয়াতে কিন্তু আপোনালোকৰ যিখন এগ্ৰিকালচাৰ অফিচ আছে এগ্ৰিকালচাৰ অফিচৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত দেখা পাইছে ছাবজেক্টটো ইয়াতে দিয়া আছে। চ' ইয়াতে আৰু একো কৰিব নালাগে, তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে ছাৰ, ইয়াতে দেখা পাইছে আই, ইয়াতে আপোনাৰ নামটো লিখিব লাগিব আই। তাৰপিছত ইয়াতে ছান অফ আপোনাৰ দেউতাৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত দেখা পাইছে ইয়াতে কি কৰিব লাগিব, ইয়াতে আপোনালোকৰ ভিলেজৰ নামটো লিখিব লাগিব, ইয়াতে আপোনাৰ পোষ্ট অফিচ নামটো লিখি দিব লাগিব। ইয়াতে তাহচিল, আপোনাৰ তাহচিল কোনটো হয় আপুনি লিখি দিব, অৰ্থাৎ ছাব ডিষ্ট্ৰিক্টটো আপুনি লিখি দিব লাগিব। ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্ট, ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো লিখিব লাগিব। দ্য প্ৰপ'জেল কষ্ট, চ' এইখিনি তলফালে আহিব। ইয়াত দেখা পাইছে লোকেশ্যন এণ্ড এড্ৰেছ ফৰ দ্য ফাৰ্মাৰ। চ' এইখিনি একো কৰিব নালাগে। ইয়াত দেখা পাইছে টোটেল কষ্ট এষ্টিমেট অফ দ্য ট্ৰেক্টৰ ৰুপিজ। চ' আপুনি কিমান টকা ছাবচিডিত ল'ব বিচাৰিছে আপুনি কিন্তু ইয়াতে এণ্টাৰ কৰি দিব লাগিব বা লিখি দিব লাগিব। লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াত দেখা পাইছে নেম অফ দ্য মেনুফেকচাৰ মডেল HP
চ' এইখিনি লিখিব লাগিব লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব ইয়াত দেখা হৈছে ইয়'ৰ ফেইথফুল চ' ইয়াতে আপোনাৰ ছিগনেচাৰটো কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব ইয়াতে দেখা পাইছে নেম এণ্ড এড্ৰেছ অফ দ্য এপ্লিকেণ্ট ইয়াতে কিন্তু আপোনালোকৰ নেম আৰু এড্ৰেছটো লিখিব লাগিব ইয়াতে দেখা পাইছে ৰুপিজটো ইয়াতে লিখি দিব ইয়াতে দেখা পাইছে ব্লক বা ডেভেলপমেণ্ট ব্লক আপোনাৰ ব্লক নেমটো ইয়াতে লিখি দিব লাগিব ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো লিখি দিব লাগিব ইয়াতে এগ্ৰিকালচাৰ অফিচৰ নামটো লিখিব ইয়াতে দেখা পাইছে ব্লক ৱাৰ্ড চাৰ্কেল লিখিব ডিষ্ট্ৰিক্ট লিখিব আকৌ চ' ছাবজেক্টখিনি ইয়াতে লিখি দিয়া হ'ব স্পেচিয়েলি ব্লকটো আৰু লিখি দিব লাগিব চ' এইখিনি লিখি দিয়াৰ পাছত আপোনালোকৰ এই ফৰ্মখন ক'ত ছাবমিট কৰিব লাগিব আৰু যিমানখিনি ডকুমেণ্টছ আছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড তাৰপিছত আপোনালোকৰ বেংক পাছবুক এই গোটেইখিনি ডকুমেণ্টছ লৈ মাটিৰ প্ৰমাণ পত্ৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন থাকিলে সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কপিখন লৈ কিনে আপোনালোকৰ যিখন নিয়াৰেষ্ট অফিচ অৰ্থাৎ ব্লক ডেভেলপমেণ্ট BDO অফিচত যাই কিনে এইটো কিন্তু এই ফৰ্মখন জমা দিব লাগিব বা নিয়াৰেষ্ট এগ্ৰিকালচাৰ অফিচত যাই কিনে কিন্তু এই ফৰ্মখন জমা দিব লাগিব জমা দিয়াৰ পাছতে কিন্তু আপোনাৰ এই ফৰ্মখন এপ্ৰুভ কৰাই দিব যদি আপোনাৰ সম্পূৰ্ণ এই হেৰিখিনি চোৱাৰ পাছত কিন্তু আপোনাৰ এইখন ট্ৰেক্টৰৰ কাৰণে এপ্ৰুভ কৰাই দিব চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় আই অসম